আপোনাৰ বিষয়ে যদি কোনোবা সমালোচনা কৰি আছে তেন্তে কৰিব দিয়ক না। তেওঁলোক আপোনাতকৈ বহুত তলত আছে, সেইকাৰণে বেলেগ একো কৰিব নাই পৰা, সেইটোকে কৰিছে আৰু। আপোনাক ধৰিবগৈ নাই পৰা, সেইকাৰণে পিছফালৰ পৰা আপোনাৰ বিষয়ে বেয়া বেয়াকৈ কৈ আপোনাকো তেওঁলোকৰ ফালে টানিবলৈ চেষ্টা কৰি আছে। কিন্তু এইটো আপোনাৰ ওপৰত কথা যে আপুনি আকৌ তেওঁলোকৰ ফালে ঢাল খাই যায়নে নে আগবাঢ়ি যায়। সেইটো নিৰ্ভৰ কৰে আপোনাৰ ওপৰত বা মোৰ নিজৰ ওপৰত, যে মই আগবাঢ়ি যামনে সেই সমালোচনাখিনি লাজ পাই মই আকৌ বহি দিম। কেতিয়াও নকৰোঁ নহয়। মই যেতিয়াবা ভিডিঅ' বনাবলৈ লৈছোঁ মোৰ বিষয়েও নানান ধৰণৰ কথা ওলাইছে, কিন্তু মই গুৰুত্ব নিদিওঁ। কাৰণ কেলৈ, সেইকণ মোৰ সময়, সেই মোৰ সময়কণত মই মোৰ লগত ব্যস্ত। সেইটো কিন্তু বহুত ভাল কথা। এই আনৰ লগত দুআষাৰ লোকৰ কথা পতাতকৈ নিজৰ বিষয়ে নিজৰ কি আছে, নিজৰ কিবা ভুল আছে, নিজৰ কিবা খুঁত আছে, সেইখিনি বিচাৰি উলিয়াই তাৰ ওপৰত কাম কৰাটোহে ডাঙৰ কথা, নহয়নে বাৰু? আৰু আপোনালোকে সেই লোকৰ সমালোচনাখিনি আপোনাৰ প্ৰতি যিখিনি কথা কয় সেইখিনি আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি সেইখিনি পজিটিভলি লয় নে নিগেটিভলি লয়। যদি আপুনি নিগেটিভলি লয় নিশ্চয় আপুনি আকৌ ডুবি যাব। যদি পজিটিভলি লয় আগবাঢ়ি গৈ থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। ধন্যবাদ।